আহি পাই গ'লোহি মানুহটোৰ ওচৰ আৰু মানুহটো থকা ৰুমটো হ'ল এইটোৱে এয়া আৰু মোৰ কাপোৰকেইটা এনেকৈয়ে থৈছোঁ এইখিনিতে এয়া চাওক আৰু এয়া মোক চাহৰ যোগাৰ আনি দিছে ৰাতিপুৱা খাব লাগিব যে তেওঁ চাহ নাখায় যিহেতু সেইকাৰণে মোকে আনি দিছে আৰু এয়া হ'ল কাপোৰ ধুবলৈ আনি দিছে কাপোৰ ধেৰ বোলে ধূপ খাই আছে সেইখিনি ধুব লাগিব এয়া চাওক কি আনি দিছে চাহৰ লগত খাবলৈ তাৰপিছত এয়া তেওঁ ৰুম আৰু ইয়াত পানীটো বেয়া মানে পানীটো বেয়া কাৰণে তেওঁ ইয়াত কিনা পানীহে খায় আৰু এইটো আনি দিছে হ'ল গা ধুবৰ কাৰণে এয়া পানীয়ে ইহঁতৰ পানীয়ে গা ধুলে মানে গা খজুতি উঠে সেইকাৰণে এইটো আনি দি থৈ গৈছে আৰু এইটো হ'ল কিটচেনটো এয়া চাওক এইটো আজি প্ৰথম সাজ ভাত বনাইছোঁ যিহেতু তেওঁ এতিয়া ডিউটিত যাব আৰু এয়া দালিটো বইল কৰি থৈছোঁ গুৱাহাটীৰ পৰা আহোঁতে বোলে গেছটো আনিছিলে এতিয়া চিলিণ্ডাৰে শেষ হ'ব নেকি গেছটো ৰঙা ৰঙা হৈ আছে যেন তেন মানে আশা কৰিছোঁ যাতে ভাতকেইটা হয় ভাতটো হ'ল দালিও বইল কৰি থৈছোঁ লাগে দালিটো বইলেই খাম আৰু এইফালে মাছ আনি দিছে মাছ ভাজিছোঁ আৰু এইফালে এয়া ভোল আলু বিলাহী বনাই আছোঁ মাছৰ লগত এয়া চাওক তাৰপিছতে ধুব লাগিব কাপোৰ এই মোজাৰ পৰা আৰম্ভ কৰিব লাগিব ধুবলৈ এইবিলাক চাওক কেনেকৈ ওলোমাই থৈছে এইটো এটা ৰুম মানে তেওঁ দুটা ৰুম লৈছে চাওক এইখিনি ধুব লাগিব আৰু এয়া ধুবলৈহে মোক মাতি আনিলে নেকি গুড মৰ্নিং স্বাগতম জনাইছোঁ মই আজি অন্য এটা নতুন ভিডিঅ'লৈ আৰু মই আছোঁ বৰ্তমান আলিপুৰদুৱাৰ আৰু মানে কি হ'ব ফুৰিবলৈ আহিছিলোঁ মানুহটো উৎপাত কৰি মাতিলে মতাৰ পিছত মানে মোৰ অৱস্থা নাই গম পাইছেনে ৰাতিপুৱাৰ পৰা কাম কৰি কৰি মানে একদম কাহিল হৈ গৈছে না কাৰেণ্ট থাকে না কিবা থাকে একো নাই এইফালে পানী বেয়া আৰু মানে কি ক'ব মানে একদম যেন মই খুব চিঞৰি কান্দিম তেনেকুৱা লাগিছে মই আজিয়ে গুচি যাওঁ লাগিছে গম পাইছেনে একদম একো মানে ইমানেই আঠা পানী নহয় ৰাতিপুৱাৰ পৰা চাৰ্ফৰ পানী লৈ এইবিলাক চাফা কৰি আছোঁ গম পাইছেনে যিহেতু পানীবিলাক বহুত আঠা মানে এইবিলাক চাফ চিকুণ কৰি আৰু মানুহটোৱে মানে কি হয় চব্জিবিলাক য'ত ত'ত পেলাই থয় মই আকৌ তাৰ পৰা ইয়াত উঠাই লৈ পেলাই আৰু পানীৰ বটল ধেৰ দম খুৱাই থৈছে সেইটো যে ইয়াত মই কোপা ভৰাই থৈ দিছোঁ আৰু এইবিলাক চাফ চিকুণ কৰিছোঁ তেওঁ যিহেতু দুটা ৰুম লৈছে আৰু কালি দেখিছিলেই এইবিলাক চাফা কৰিছোঁ এইবিলাক আৰু এই কাৰেণ্ট নোহোৱাত বাৰু এইবিলাক কৰি থকা সহজ নেকি তাতে এইটো গোটেইটো ৰুম চাফা কৰিছোঁ এই জোতাবিলাক ধুই থৈছোঁ বুজিছে তেওঁ কৈছে তই এইখিনি কৰিব নালাগে যেনেকৈ আছে তেনেকৈয়ে কিন্তু নোৱাৰোঁ নহয় ন যিহেতু মই ঘৰত নথওঁ গতিকে ইয়াতো মই এতিয়া মানে কেনেকৈনো এইকেইদিন থাকিম ইমান লেতেৰা ফেতেৰা হৈ পেলাই একদম কিবা কিবি মানে অ'ত ত'ত বস্তু পেলাই কৰি আৰু কাপোৰখিনি মেলি দিলেগৈ মেলি দিয়াৰ পিছত কি হ'ল চব পৰি আছে এতিয়া মই তেওঁক ফোন কৰিছোঁ কৈছে মই লেবাৰ এটাক পঠাই দিম হেৰি কৰিবা তই ওপৰত উঠি নমৰিবিগৈ আৰু যিহেতু একো ভাষা চাষা বুজি নাপায় তথাপিও মই এটা ল'ৰাক কৈছিলোঁ যে ওপৰলৈ কেনি যায় সেইটোৱে বুজি পালেই নে নাপালেই কিবাহে কয় আৰু নিশ্চয় চাগে গম পাইছে মোৰ একদম পূৰা ঘামখিনি আহি চকুত সোমাই চকুকেইটাও বেয়া হৈছে এতিয়া মই কিয় আহিছোঁ তেনেকুৱা লাগিছে গম পাইছেনে মই ইয়াৰ পৰা কেনেকৈ যাব পাৰোঁ সেইটো মানে এই ভগৱান জানে আৰু মই যাব পাৰিলে মই ৰক্ষা পাইছোঁ মোক কৈছে তই যে আহিয়ে যাওঁ লগালি তই কি একো নাচাওঁ মই কৈছোঁ পাই মই নাচাওঁ মই লাগে ঠাণ্ডা আৰু যদি থাকা ইয়াত তেওঁ যিহেতু কামো শেষ হৈছেহি তেতিয়া মই লাগে ঠাণ্ডা পৰিলে মই আকৌ আহিম মই দুপাল পিঠা বৰষুণত ভিজি পেলাই মই মানে ইফালে সিফালে যাব পাৰিম কিন্তু মই গৰমত নোৱাৰোঁ মই ছাতি ফুটিকৈ মৰিছোঁ গম পাইছেনে আগতেও গাঁৱত থাকোঁতে মই বিচনী মাৰি পেলাই মানে হেৰি কৰিছোঁ এতিয়া নোৱাৰোঁ ন অভ্যাস এটা হৈ যায় মানুহৰ সেই অভ্যাসটোৰ কাৰণে মই এতিয়া মানে য'ত ত'ত মই মিলিব নোৱাৰা হৈছোঁ আৰু মানে বহুত কষ্ট পাওঁ আৰু তেওঁ মানে মোকে দেখি পেলাই কষ্ট পাইছে কিয় মাতিছিলোঁ তেওঁ লাগিছে কিন্তু কি হ'ব উপায় নাই এই যদি 5 মিনিট আহে 10 মিনিট যায় 5 মিনিট আহে 10 মিনিট যায় এইবিলাক খিৰিকী খুলিবলৈ মানা কৰিছিলে মই খিৰিকীখন খুলি দিছোঁ একদম যিহেতু তেওঁ ওপৰ হেৰিত আছে ওপৰ মানে প্লটত একে ওপৰ তালাত আছে মানে গৰমত মই কি কৈছোঁ নিজে নাজানো আচৰিত ধৰণে মানুহ থাকে দেই ইয়াত বাপৰে মানিব লাগিব কিন্তু
আমাৰ মানুহটোকো মানিব লাগিব হে ভগৱান একদম কালাৰ কিবা হৈ গৈছে ইয়াৰ মানুহৰ লগত মানে মিলি গৈছে সেইকাৰণে চাগে হয়তো ইয়াৰ মানুহবিলাক মানে ক'লা ক'লা আমিও ক'লা কিন্তু হ'লেও চাগে সেইটো কাৰণে মানে ক'লা ক'লা এই গৰমৰ কাৰণে আৰু ইহঁত আচলতে থাকি থাকি মানে হেৰি এটা অভ্যাস এটা হৈ যায় ন সেইটো কাৰণে মানে আমাৰ চাগে মানুহটো এতিয়া বহুত স্কিনৰ প্ৰব্লেম ইমান মানে দৰৱ আজি মই উলিয়াই উলিয়াই পেলাইছোঁ নহয় স্কিনৰ পানীৰ কাৰণে পানীবিলাক বহুত আঠা আঠা সেইটো কাৰণে চাগে ভালেই হোৱা নাই আৰু ইয়াৰ পৰা গ'লেহে গুৱাহাটী গ'লে কিন্তু স্কিনৰ প্ৰব্লেমটো তেওঁ নাইকিয়া হৈ যায় হাতত হৈছে আৰু মোৰ হৈছে মুখত একদম পূৰা গাটো কিবা বিচাৰে ডকা নিচিনা এইবিলাক হেৰি হৈছে বিচাৰে ডকা নিচিনা হৈছে টোপা টোপা হৈ হৈ কি কৰিব উপায় নাই এই দুদিন চকু মুদি থাকোঁ তাৰপিছত ৰাম ৰাম দেই নালাগে মই পাহাৰৰ ওপৰতে মোৰ ভাল আছে বিন্দাছ ইয়াত মই কাপোৰ ধুবলৈহে আহিলোঁ এয়া চাওক ইমান গৰমত কাপোৰ ধুই কেনেকৈ কেনেকৈ শুকুৱাইছোঁ ভগৱান জানে আৰু তল ওপৰ কৰি কৰি দাগ ধৰি ধৰি যায় পানী যে বেয়া বুলি কৈছোঁ সেইবিলাক দেখিছে গামোচাৰ ৰং কেনেকুৱা লাগিছে লং পেণ্ট কিন্তু 5টাহে ধুইছোঁ দেই তথাপিও যে ধুব মানে ধুই দিছোঁ ঠাণ্ডা পানী দি পঠাইছে চাওকচোন এইটো আৰু এইটো কিন্তু আনি পাওঁতে ৰুম থোৱাৰ লগে লগে এইবিলাক গৰমেই হৈ গ'ল দেখিছে মই কৈছোঁ মোক টিকেট কাটি দিয়া মই কালিলৈ যাওঁগৈ হাঁহে খুব হাঁহিছে আকৌ তেনেকৈ কওঁতে মই নোৱাৰোঁ ইয়াত থাকিব বুলি মোৰ চকু পানী ওলাই গৈছে আজি গম পাইছেনে মই যদি ইয়াত খুব বেছি 5 দিনো থাকোঁ নহয় মই মৰি যাম মোক মানে কোনো ৰাখিব নোৱাৰিব ডক্টৰেও কাম নিদিব মানে এনেকুৱা হৈছে গম পাইছে আজি এতিয়া অলপ ফুৰাবলৈ নিবলৈ আহি আছে মই ভালৰি বুলাই কৰি মই ক'ম আৰু মোক যাবলৈ দিয়ক মই নাথাকোঁ ইয়াত মই নিজেই লাগে টিকেট কাটিম মই এতিয়া ষ্টেচনটো চিনি পালোঁ ক'ত টিকেট কাটে ক'ত কি কৰে মই জানিম ৰাস্তাটো চিনি পালোঁ যেতিয়া মই যামগৈ মই নোৱাৰোঁ ইয়াত থাকিব ইমান অশান্তি বা অশান্তি মানে কি একদম বেলেগ গৰম মানে এতিয়া আমাৰ তাত গৰমটো কিবা এটা মানে মানিব পাৰি মানে চলি যাব পাৰি ন গছৰ তলে তলে থাকি কিন্তু ইয়াত সেইটো মানে নহয় ইয়াত একো কাম নিদিয়ে আহি পাই গ'লহি তেওঁ তলতে ৰৈ আছে মোক নামি যাবলৈ দিছে গতিকে একে গাড়ীত উঠিলেহে মই মানে আকৌ ভিডিঅ' বনাম এতিয়া ৰাখিছোঁ গাড়ীত উঠাৰ পিছতহে অলপ শান্তি হৈছে এতিয়া চাওক ঘাম চামখিনি নাই কিন্তু হলেও কি হ'ব লেকচাৰ দিয়ে দুইজনকে লগাই দে ইয়ে করতে টাইলস এয়াই কাম কেনেকুৱা জেগাবিলাক চাওক এইখনৰ নাম কি ছাৰ জেগাখনৰ নাম কি নাজানো চৌপাতি বোলে এইখনে হ'ল চৌপাতি আগে আগে গৈ আছে গাড়ীৰ পৰা নামিলোঁ নিছে ভগৱান জানে আৰু মুঠতে গাড়ীখন ৰাখিলে ক'লে কি বোলে এইখনতে আছে মল এখন সেয়াই কাম এতিয়া গৈ থাকোঁ এতিয়া সোমাই গৈ থাকোঁ কিবা হয় এই আগে আগে মানুহজন চব ওলাই গুচি আহিলোঁ কি হয় শাড়ীবিলাক বেছি পায় ন আৰু মই শাড়ী ইমান নিপিন্ধোৱে যিহেতু গতিকে ওলাই গুচি আহিলোঁ আৰু যিবিলাক কাপোৰ আছে সেইবিলাক পচন্দ নহয় মোৰ মই পিন্ধো একদম বহুত চিম্পুল আৰু সেইবিলাক কিবা ফেঞ্চি টাইপ সেইকাৰণে নানিলোঁ ওলাই আহিলোঁ 3খনমান দোকানত সোমালোঁ কিন্তু মানে নহ'লে আকৌ এবাৰ আহিছোঁ এইখনত আলিপুৰ দুৱাৰৰ টেন্স চাওক ভিতৰলৈ সোমাই যাওঁ আমাৰতো এওঁ আগে ভাগেই গ'লগৈ উৎপাত মুঠতে চাওক আমাৰ মানে এটা কথা হৈছে গুৱাহাটীত বস্তু কিনি কিনি য'ত ত'ত বস্তু মানে পচন্দই নহয় এটা হ'লে এটা নহয় বেলেগ একো নিকিনি পেলাই মাত্ৰ চেণ্ডেল এযোৰ কিনিছোঁ চব খাদিমৰ পৰা আহি পাই গ'লোহি ৰুম আৰু ৰুম সোমোৱাৰ লগে লগে বেলেগ বজাৰ কাপোৰ কানি বজাৰ কৰিব নোৱাৰিলোঁ কিয় নোৱাৰিলোঁ জানেনে মানে পচন্দ নহ'লে 3খন দোকানত সোমালোঁ শ্বপিং মলত কিন্তু পচন্দ নহ'লে আৰু যিকোনো বস্তু মোৰ পচন্দ নহয় একদম চিম্পুল চেণ্ডেল এযোৰ কিনি আনিছোঁ আকৌ মই নিকিনো মানুহটোৱে কিনি দিছে আৰু এই চব ফল মূলৰ কাইলৈ যিহেতু শনিবাৰ
আমাৰ ভাত পানী খোৱা নহ'ব সেইটো কাৰণে ইয়াক ফল মূল আৰু চাহটো খোৱা মোৰ আজি হোৱাই নাই তাতো সময় নহ'ল সেইটো কাৰণে এইকেইটা মিঠাই আনিছোঁ চুগাৰ ফ্ৰী মিঠাই আৰু এইটো এটা কাপোৰটো এতিয়াই নেদেখাওঁ কাৰণ কাপোৰটো মোৰ নহয় বেলেগৰ কাৰণে লৈছোঁ এই আৰু আম নাচপতি চেণ্ডেল এযোৰ আকৌ কাইলৈ যাব লাগিব মানুহটোৱে খুচুৰাই কৰি ৰাখিছে মই কৈছিলোঁ তথাপিও কিবা এটা এতিয়াই লৈ যাম নাই দোকানকেইখন দেখাই পেলাই মানে তেওঁৰ মতে কি আজি কিনিব নালাগে কাপোৰ তই আৰু দুদিনমান থাক মানে মই কৈছোঁ নাই মই যামগৈ থাকিবলৈ একদম মন যোৱা নাই মানে অশান্তি ওলাই যাওঁতে এতিয়া ভাল লাগিছিলে যিহেতু গাড়ীখনত এচি আছে ন কিন্তু এতিয়া ৰুম সোমোৱাৰ লগে লগে আকৌ মোৰ এয়া ঘাম আহিয়ে গ'ল অট'মেটিক কিয় ঘামি থাকে মানে মই ভাবিয়ে নাপাওঁ ফেন চলি আছে ফেনখন চলাৰ পিছতো মানে সেই তেনেকুৱা গতিকে এতিয়া ভাত পানী বনাবই হ'ল সময়ো হৈ গ'ল যিহেতু অলপ ভালকৈ বনাব লাগিব কাইলৈ শনিবাৰ নাখাওঁৱেই যিহেতু কাৰণে এতিয়া অলপ ভালকৈ বনাওঁ গতিকে আগত চাহ একাপ খাই লওঁ তাৰপিছত কামত ধৰোঁ পাহৰি গৈছিলোঁ এটা ঘড়ী দিছে এইটো আগতেও মোৰ আছিলে এনেকুৱা ঘড়ী এটা মোৰ বন্ধু এজনে লৈ গ'ল সেইটো বহুত ভাল ঘড়ী আছিলে তাৰপিছতে আৰু এইকেইটা ঘড়ী আজিকালি মোৰ পিন্ধিব মন নোযোৱা হ'ল সেইকাৰণে এইটো ঘড়ী কিনি দিছে সেইটো চাওক এতিয়া সময়টো সেইটো গতিকে এতিয়া মই চাহ বনাওঁ চাওক মই আজি চাহ কিহত বনাম দেখাম চাবচোন যিহেতু মানে কি হৈছে মানুহটোৱে চাহ নাখায় ন চাহ নোখোৱাৰ কাৰণে চাকনি নাই চচপেন নাই আৰু মই এতিয়া কেনেকৈ যে মানে চাহ খাইছোঁ নহয় কালি ৰাতি হেৰি কৰিছোঁ 3টা বাচন কালি নহয় আজি 3টা বাচনত বনাইছোঁ ষ্টিলৰ ইমানটো বাতি এটাত চাহ বনাইছোঁ ইটোৰ পৰা সিটোলৈ আকৌ মানে হেৰি কৰিছোঁ চাহপাতটো নিগৰাইছোঁ আকৌ সেইটোতেতো খাব নোৱাৰিম আকৌ বেলেগ এটালৈ নিছোঁ সেয়াই মোৰ কাম হৈছে গতিকে আজি কেৰাহীতে বনাম মই এতিয়া চাহ চাই থাকিব চাহ কিহত বনাইছোঁ মই চাওকচোন দেখিছে কালি বনাইছোঁ কিহত জানে এনেকুৱা এটা সৰু ষ্টিলৰ বাতিত এই এটাৰ পৰা এটা 3টা বাতিত মই চাহ বনাইছোঁ যিজনী মানুহে এনেকৈ 3-4বাৰ চাহ খাওঁ সেইজনী মানুহে চাহেই খোৱা নাই সেই ৰাতিপুৱাতে খোৱা এতিয়া 9টাই বাজিলেহি এনেই যোগাৰ থাকে মানে কি হ'ল তেওঁ এতিয়া চাহ নোখোৱা হ'ল ন আগতে ৰান্ধনি দিয়ে মানে হেৰি কৰি তেওঁ কামত আহিলে এইবাৰ ৰান্ধনি নাই ইয়াত সেইটো কাৰণে আৰু সেয়া যোগাৰ কৰা নাই আগতে ৰান্ধনি থাকোঁতে চব দিয়ে ভাতৰ পৰা চাহলৈকে বনাই দিয়ে এইখন ক'ত থলোঁ এক পোহতে ৰুমটো ছেট মানে কিটচেনটো যিটো ছেট একদম নোৱাৰি গাখীৰখিনিও বেয়া হৈ যাব কালি কি কৰিছোঁ গাখীৰখিনি বাকি গিলাচ এটাত আকৌ বাতি এটাত পানী দি পেলাই তেনেকৈ থৈ দিছোঁ পানী বেছি হ'ল নেকি গৰমৰ কোবত কি কৰিলোঁ নিজে গম নাপাওঁ চাহটো হৈ লওক মই চাহ কিহত বনাইছোঁ দেখিছেনে ষ্টিলৰ বাতিত এইয়া চাওক ষ্টিলৰ বাতিত বনাইছোঁ তেওঁ যিহেতু মানে চাহ নাখায় সেইকাৰণে সেইখিনি চাকনি হওক বা চচপেনটো হওক না মানে নাই এনেই আগতে তেওঁক এটা ৰান্ধনি দিছিলে তেতিয়া তেওঁ চাহ খায় এতিয়া নিজে বনাই কৰিয়ে খাবনে ডিউটিতে যাবনে সেইকাৰণে চাহ নাখায় গৰম ষ্টিলৰ গিলাচো নাইকিয়া চিচাৰ গিলাচ গতিকে চাই থাক চাহ খোৱাৰ পিছতেই ভাত বহাই দিলোঁ ভাত হৈ গ'ল আৰু মানুহটোৰ লগত এখণ্ড লাগিছোঁ যিহেতু মানুহটোৱে মোক যাব নিদিয়ে মই কৈছোঁ নাই মই যামগৈ সেইটো পৰাই লাগিছোঁ মই কৈছোঁ মোক কাইলৈকে টিকেট কাটি দিয়া তেওঁ মানে নিদিয়ে তেওঁ কয় নহয় 2 দিন থাক আৰু অলপ আহোঁ কওঁ নহয় এতিয়া পা মজাটো গতিকে ভাত পানীও মোৰ আধা আধি হৈয়ে গ'ল এয়া চাওক
ইতিমধ্যে মানে ভিডিঅ'টো বহুত লম্বা হৈ গৈ আছে আৰু কি ভিডিঅ' বনাইছোঁ কি কৰিছোঁ মই নিজে নাজানো গৰমৰ কোবত। গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিঅ'টো সিমানতে সামৰণি মাৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।